নমস্কাৰ মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত এক ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ কিন্তু টিঙৰ পৰা নামিল বিধায়ক ৰমাকান্ত দেউৰী এবাৰ আঠুকাহি ব্ৰাহ্মণ সমাজক ক্ষমা খুজিলে বিধায়ক ৰমাকান্ত দেউৰী এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ জনাই আছোঁ আমি টিঙৰ পৰা নামিল এইগৰাকী বিধায়ক ৰমাকান্ত দেউৰী মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী এবাৰ আঠুকাহি ব্ৰাহ্মণ সমাজক ক্ষমা খুজিলে আৰু বিধায়কৰ পেদত স্বীকাৰোক্তি ভুলবশতঃ আবেগিকভাৱে অপমান কৰা হৈছিল ব্ৰাহ্মণসকলক ভৱিষ্যতে আৰু এনে ভুল নকৰো বুলি মন্তব্য কৰিছে বিধায়ক ৰমাকান্ত দেউৰী আমি এই মুহূৰ্তত সেই ব্ৰেকিং নিউজ জনাইছে এবাৰ আঠুকাহি ক্ষমা খুজিছে বিধায়ক ৰমাকান্ত দেউৰী আমি এই মুহূৰ্তৰ এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাই আছোঁ বিধায়ক ৰমাকান্ত দেউৰী মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে মৰিগাঁও এখন সভাত ব্ৰাহ্মণ আৰু গোসাঁইসকলক উদ্দেশ্যি কটু মন্তব্য কৰিছিল ৰাজ্যজুৰি সমালোচনাৰ সন্মুখীন হৈছিল বিধায়ক ৰমাকান্ত দেউৰী তাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিধায়ক ৰমাকান্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল মাজুলীতো বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল সত্তাধিকাৰে আৰু মাজুলী সত্তাধিকাৰে এজাহাৰ দাখিল কৰিছিল তাৰ পাছতে এতিয়া যেন নিজে নিজৰ ভুল বুজি পালে বিধায়ক ৰমাকান্ত দেউৰীয়ে আৰু টিঙৰ পৰা ননমা বিধায়ক ৰমাকান্ত দেউৰীয়ে এইবাৰ টিঙৰ পৰা নামিল আৰু এইবাৰ ব্ৰাহ্মণ সমাজক আঠুকাহি ক্ষমা ভিক্ষা খুজিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে ভৱিষ্যতে আৰু এনে ভুল মই নকৰো বুলি বিধায়ক ৰমাকান্ত দেউৰীয়ে মন্তব্য কৰাও পৰিলক্ষিত হ'ল আৰু বিধায়কৰ পেদত স্বীকাৰোক্তি লিখিছে ৰমাকান্তই যে ভুলবশতঃ আবেগিকভাৱে অপমান কৰা হৈছিল ব্ৰাহ্মণসকলক আমি এই মুহূৰ্তত বিধায়কৰ পেদত ৰমাকান্ত দেউৰীৰ স্বাক্ষৰ সম্বলিত এই স্বীকাৰোক্তি পত্ৰখন আমি দেখুৱাই আছোঁ বিধায়কৰ পেদত স্বীকাৰোক্তি দিছে বিধায়ক ৰমাকান্ত দেউৰীয়ে ভুলবশতঃ আবেগিকভাৱে ব্ৰাহ্মণসকলক অপমান কৰা হ'ল এয়া মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ মন্তব্য দুজন আছুৰ নেতাক কটাক্ষ কৰিবলৈ গৈ বিধায়ক ৰমাকান্ত দেউৰীয়ে ব্ৰাহ্মণ গোসাঁই সন্দৰ্ভত কটু মন্তব্য কৰিছিল ব্ৰাহ্মণ গোসাঁই সন্দৰ্ভত কেইবাটাও কটু মন্তব্য কৰিছিল আৰু অশালীনভাৱে সেই বৈঠকখনত সভাখনত বিধায়ক ৰমাকান্ত দেউৰীয়ে অশালীনভাৱে মন্তব্য কৰা পৰিলক্ষিত হৈছিল ৰাজ্যজুৰি সমালোচনাৰ সন্মুখীন হৈছিল আৰু বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ মাজুলী সত্তাধিকাৰৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰা হৈছিল আৰু মাজুলীতো ব্যাপকভাৱে ক্ষোভৰ উদ্গীৰণ ঘটিছিল আৰু বিধায়ক ৰমাকান্তৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছিল সত্ৰ সমাজ আৰু তাৰ পাছতে অৱশেষত উপায়ন্তৰ হৈ এগৰাকী বিধায়ক ৰমাকান্ত দেউৰীয়ে ক্ষমা খুজিবলৈ বাধ্য হ'ল এবাৰ ব্ৰাহ্মণ সমাজৰ ওচৰত আঠুকাহি ৰমাকান্ত দেউৰীয়ে ক্ষমা খুজিলে এগৰাকী ৰমাকান্ত দেউৰী মৰিগাঁৱৰ বিধায়ক এই আশীৰ্বাদৰ দ্বাৰা আপোনাৰ গৃহত লক্ষী বসতি কৰক ৰাজকাৰ্যত আপোনাৰ সফল হওক গৃহত ভূমিকাই আপোনাক ৰক্ষা কৰক সৰস্বতী আপোনাৰ মধ্যে ভাৰতী ভাত নিত্ৰম নচলতু তৱচিত পাদ পদ্ম মূৰাণী এই আশীৰ্বাদৰ দ্বাৰা আপোনাৰ আৰু আমি এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱালে বিধায়ক ৰমাকান্ত দেউৰীয়ে এবাৰ ক্ষমা খুজিছে মাত্ৰ কেইটামান দিনৰ পূৰ্বে ব্ৰাহ্মণ সমাজক কটু মন্তব্য কৰিছিল এগৰাকী বিধায়ক ৰমাকান্ত দেউৰীয়ে ব্ৰাহ্মণ গোসাঁইক গালি পাৰিছিল অশালীনভাৱে তেওঁ গালি পৰা পৰিলক্ষিত হৈছিল অশালীন মন্তব্য কৰা পৰিলক্ষিত হৈছিল আৰু অৱশেষত বিধায়কৰ পেদত এইবাৰ স্বীকাৰোক্তি দিছে বিধায়ক ৰমাকান্ত দেউৰীয়ে ভুলবশতঃ আবেগিকভাৱে অপমান কৰা হ'ল ব্ৰাহ্মণসকলক ৰাজ্যজুৰি সমালোচনাৰ সন্মুখীন হোৱাৰ পাছতে এতিয়া টিঙৰ পৰা নামি এনেদৰে ক্ষমা ভিক্ষা খুজিছে বিধায়ক ৰমাকান্ত দেউৰীয়ে